বলি নহয় বাইদেউ আঠিও গাড়ী হাহাকাৰ নহয় ঘটনা হ'ল অভাৱনীয় ঘটনা অনাকাংক্ষিত ঘটনা আমি সকলোৱে মৰ্মাহত হৈছোঁ বেজেগাৰ নিচিনা এজন ল'ৰা ঢুকোৱাত আমাৰ বিদ্যালয়ৰ অভিভাৱকৰ মাক দেউতাকৰ এইবিলাকৰ এটা ক্ষতি হৈছে আচলতে মই সেইদিনাখনে যেতিয়া মানে মিডিয়াই আহি গোটেইবিলাকে আহি ধৰিলে তেতিয়া মই হয়তো ভুলবশতঃ কিবা এটা কথা ক'ব পাৰোঁ সেই কথাটো আপোনালোকে ধৰি নাৰাখে মই মিগি বেমাৰ হোৱা তাৰমানে ক্লাছ 7ত এনেকুৱা এটা ঘটনা হৈছিলে গতিকে সেইদিনাখনে ষ্টুডেণ্টখিনিয়ে কোৱাৰ কাৰণে মই হয়তো সেই মুহূৰ্তত ক'ব পাৰোঁ যে সেইটো মোৰ ভুল হৈছে মই স্বীকাৰ কৰিছোঁ গতিকে মোৰ এইখিনি মই ভুল বুলি ক্ষমা বিচাৰিছোঁ মই ইতিমধ্যে কৈছোঁ আৰু গোটেইখিনি জানিছে আপোনালোকে আৰু আজি মই ৰিপিট নকৰোঁ আপোনালোকে আমি শাৰীৰিক আৰু মানসিকভাৱে বহুত মানে আক্ৰান্ত হৈ আছোঁ বলি নহয় বাইদেউ আঠিও গাড়ী হাহাকাৰ নহয় ৰাইজৰ ৰঞ্জন দা সোমবাৰে পদুমপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত যিটো এটা অনাকাংক্ষিত ঘটনা ঘটি গ'ল তাত আমি গোটেই ৰাইজ বা আমাৰ বিদ্যালয় পৰিয়ালবৰ্গ আৰু অঞ্চলৰ ৰাইজ আমি মৰ্মাহত হৈছোঁ আচলতে সেইদিনা এনেকুৱা যেতিয়া মিডিয়াবিলাক আহি গ'ল আমি মই ইমান নাৰ্ভাছনেছ হৈছিলোঁ যে মই কি ক'ম কি নক'ম মই ভাবি পোৱা নাছিলোঁ হয়তো ভুলবশতঃ ল'ৰাটোৰ মিগি বেমাৰ থকা বুলি ওলাই গৈছিল সেই কথাটো যিহেতু প্ৰমাণ নাই গতিকে সেই কথাটো মই উঠাই লৈছোঁ আৰু মই ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ পদুমপুখুৰী হাইস্কুলত যিটো অনাকাংক্ষিত যিটো ঘটনা হ'ল এইটোত এই অঞ্চলবাসী অতি মৰ্মাহত হৈ আছিলে আৰু এই ঘটনাটোৰ মুহূৰ্তত বাইদেউগৰাকীয়ে যিটো মন্তব্য কৰিছিলে আচলতে এইটো কোনো ল'ৰাই মাৰা নাই ঘুচাই মাৰা নাই এইটো আচলতে মেগী বেমাৰত মৰা বুলি যিটো কৈছিলে আৰু ৰাইজে সেই ভুল তথ্যটো দিয়াৰ কাৰণে সেই ভুল তথ্যটোৰ কাৰণে বাইদেউৰ পৰা এটা স্পষ্টীকৰণ বিচাৰি আজি আহি ইয়াত আমি সমবেত হৈছিলোঁ আৰু বাইদেউগৰাকী ইতিমধ্যে ওলাই আহি আমাৰ মাজত আচলতে মেগী বেমাৰ হৈ মৰা কথাটো যে ভুল আছিলে সেইটো বাইদেৱে স্বীকাৰ কৰিছে গতিকে আচলতে তেখেতক যি দুষ্কৃতিকাৰী বুলিয়ে কৈছোঁ যি ছাত্ৰই মাৰিলে সেইটো মৰা সত্য কথাটো হয় আৰু যিটো মেগী বেমাৰত মৰা বুলি কৈছিলে সেইটো ভুল তথ্য দিয়া বুলি বাইদেৱে স্বীকাৰ কৰিছে তেওঁ ক্ষমা বিচাৰিছে গতিকে আমি ৰাইজ আজি এইখিনি আশ্বস্ত হৈছোঁ অলপ এতিয়া এই মুহূৰ্ত পৰ্যন্ত আমি ইয়াত অপেক্ষা কৰি আছোঁ জিলা যিজন শিক্ষা বিষয়া তেওঁলোক ইতিমধ্যে আমাৰ মাজত আহি পোৱা নাই গতিকে আজি ইমানখিনি সময়ৰ পিছতো আজি 2-3 দিন যোৱাৰ পিছত তেখেতসকল উপস্থিত নোহোৱাটোৱে এটা ৰহস্যৰ সৃষ্টি কৰিছে আচলতে তেওঁলোকে কিয় ইমান নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰিছে সেইটোত আমি অলপ আচৰিত হৈ আছোঁ গতিকে আমি অপেক্ষা কৰি আছোঁ যিহেতু জিলা শিক্ষা বিষয়াজন আমাৰ মাজত উপস্থিত হ'ব বুলি আমি অধিক উৎকণ্ঠাৰে আমি ৰৈ আছোঁ গতিকে তেখেত অহাটো আমি বিচাৰোঁ আৰু তেখেতে কিয় এনেকুৱা উদাসীনতাৰ মনোভাৱ লৈছে আমি সেই বস্তুটো এটা ৰহস্যৰ আৱৰ্তত থকা বুলি আমাৰ বিবেচনা হৈছে